মহিলাসকলক কৈছো ২৬ত চৰকাৰ কংগ্ৰেছৰ হ'ব। আমি য'ত য'ত যাওঁ প্ৰত্যেক মানুহে কয় যে বাইদেউ দিছপুৰত থকা এখন বিজেপিৰ যি বহুৰূপী পাকি আৰু ফাঁকিৰ হাল এৰি শিয়াল খেদা যিখন চৰকাৰ, এই চৰকাৰখনক যদি দিছপুৰৰ পৰা ক্ষমতাচ্যুত কৰা নহয় তেতিয়াহ'লে অনাগত দিনত আমাৰ মহিলাৰো সুৰক্ষা নাই, আমাৰ যুৱ প্ৰজন্মৰো সুৰক্ষিত নহ'ব, আমাৰ ভৱিষ্যত প্ৰজন্মৰ কাৰণে এটা ডাঙৰ অন্ধকাৰ হ'ব। মই এতিয়া কালি নলবাৰীত যাওঁতেও কৈছোঁ আমাৰ সন্মুখত বিৰাট ডাঙৰ বিপদ আছে। আপোনালোকে জানে নে নাজানে বিপদবিলাক? আপোনালোকৰ জাগিৰোডৰ যিজন আপোনালোকৰ ইয়াৰ পৰা বিধায়ক বৰ্তমানৰ মন্ত্ৰী, এইবিলাক আমাৰ কাৰণে এটা এটা বিপদ। এই বিপদবিলাক পাৰ কৰিবলগীয়া হ'লে কংগ্ৰেছে একমাত্ৰ এটা দল যিটো দলে ৰাষ্ট্ৰ নিৰ্মাণ কৰিছে, যিটো দলে মহিলা সবলীকৰণৰ কাৰণে কাম কৰিছে, যিটো দলে যুৱ সংস্থাপনৰ কাৰণে কাম কৰিছে, যিটো দলে অসম নিৰ্মাণৰ কাৰণে কাম কৰিছে। হয়নে নহয় কওক? আপুনি মই যিবিলাক কলেজ বা স্কুলত পঢ়িছো এইবিলাক কোনে বনাইছিলে? কংগ্ৰেছে বনাইছিলে নাই? কিন্তু আজি বিজেপিয়ে এখন এখনকে স্কুল কলেজ বন্ধ কৰিছে। আমাৰ কংগ্ৰেছৰ দিনত ৩৩০খন যেতিয়া মদৰ দোকান দিছিলে মানুহে একেবাৰে মদ দিলে বুলি হুলস্থুল লগাইছিলে। কিন্তু আজি তাৰিখত হাজাৰ হাজাৰ মদৰ দোকান হৈছে, মানুহে হুলস্থুল কৰা নাই। আমাৰ কংগ্ৰেছৰ দিনত আঁচনিও দিছিলে, কম পইচাত বস্তু দিছিলে নে নাই? ৪৫০ টকাত চিলিণ্ডাৰ দিছিলে, ২০ টকাত আটা দিছিলে, আৰু কম দামত ৬০ টকাত দাইল দিছিলে, ৮০ টকাত আমাৰ তেল দিছিলে নে নাই? দিছিলে। আমাক আঁঠুৱা কম্বল ফুটা চৰকাৰ বুলি মানুহে হাঁহিছিলে, কিন্তু কংগ্ৰেছে আঁঠুৱা কম্বল ফুটাও দিছিলে। আপোনাৰ খাদ্য সুৰক্ষা আঁচনি কাৰ দিনত অনা হৈছিলে? কংগ্ৰেছৰ দিনত। ৰেচন কাৰ্ডৰ কামটো কাৰ দিনত হৈছিলে? কংগ্ৰেছৰ দিনত। এতিয়া আপোনালোকে কেৱল কি পাইছে? অৰুণোদয় নামত ভুৱা কিছুমান ফৰ্ম পাইছে। এতিয়া মুখ্যমন্ত্ৰীয়ে কৈছে ১,৩০,০০,০০০ হিতাধিকাৰী বোলে বনাব। সব যদি হিতাধিকাৰীয়ে হয়, তাৰমানে অসমৰ যে মানুহ উন্নয়ন হোৱা নাই এই কথাটো আপোনালোকে বুজি পাব লাগিব। মই এইকাৰণে জিলা সভানেত্ৰী মহোদয়ক কৈছো, ব্লকৰ সভানেত্ৰী আৰু মণ্ডল সভানেত্ৰীসকলক আপোনালোকক অনুৰোধ জনাইছো, ঘৰে ঘৰে গৈ আপোনালোকে এই কথাবিলাক বুজাব লাগিব। আজি তাৰিখত আপোনালোক যদি স্বচ্ছলত যায় তাত দেখিব NRHM, কোভিড কৰ্মচাৰী, APDCL, পলিটেকনিকৰ টিচাৰসকল, অনিয়মীয়া শিক্ষকসকল, গৌমিত্ৰ গোপাল মিত্ৰসকল, মাটি পত্তা বিচৰা যিসকল লোক আছে তেওঁলোক সকলোৱে আজি তাৰিখত, ৰান্ধনীসকল, দিব্যাংগসকল সকলোৱে আজি তাৰিখত আন্দোলন কৰিবলগীয়া হৈছে নে নাই? হৈছে। এই কথাবিলাক আচলতে বুজাই দিব লাগে। কালি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কৈছে যে সকলো মানুহ বিজেপি হৈ গ'ল। কিন্তু এইবিলাক বিজেপি মানুহ নেকি? হয় নেকি? নহয়। એટલે হিমন্ত বিশ্ব শৰ্মাক কৈছো যে আপোনাৰ গুপ্তচৰ এজন দুজন ভূপেন বৰা ডাঙৰীয়াৰ লগত দি দিয়ক, আমাৰ লগত দি দিয়ক, আমি দেখাই দিম যে কিমান বিজেপি নোহোৱা লাখ লাখ মানুহ অসমত কংগ্ৰেছী মানুহ আছে। তেওঁলোকে কৈছে যে আমাৰ কংগ্ৰেছটো বোলে তেওঁলোকে উৎখাত কৰি দিব। পাৰিব নেকি? আজি জাগিৰোডৰ পৰা কওকচোন, পাৰিবনে? নোৱাৰে। মই সেইকাৰণে আপোনালোকক কৈছো, যোৱাবাৰ লোকসভা নিৰ্বাচন আমি খেলিছো, ২১ত আমি নিৰ্বাচন খেলিছো, বিজেপি আৰু কংগ্ৰেছৰ নিৰ্বাচনৰ মাজত আমাৰ যিটো ভোটৰ পাৰ্চেন্টেজ একেবাৰে কম। আমি হাৰিছো হয়, কিন্তু ৰাইজে আমাক ভোট দিছে। এইবাৰ আমি ২৬ত চৰকাৰ আনিব পাৰিম। এতিয়া দুৰ্ভাগ্যজনক কথা, আপোনালোকে এটা কথা কিন্তু উপলব্ধি কৰিব লাগিব, মাতৃ সমাজে এটা কথা উপলব্ধি কৰিব লাগিব যে সাম্প্ৰতিক সময়ত আপোনালোকে জানি ভয় খাব, এটা বছৰত অসমত ৯০০ হত্যাকাণ্ড হৈছে, ৯০০, ১৮৮টা এনকাউণ্টাৰ হৈছে, ১১০০ ধৰ্ষণ হৈছে, আৰু ৩,৩০০ আপোনাৰ কি হৈছে? অপহৰণ, মহিলা অপহৰণ হৈছে। আৰু এইখন অসমত মুখ্যমন্ত্ৰীয়ে কয় অসমত প্ৰতিবাদ নাই, অসমত হিংসা নাই, অসমত ধৰ্ষণ নাই। তাৰমানে ১১০০ ধৰ্ষণটো মুখ্যমন্ত্ৰীৰ কাৰণে ধৰ্ষণ নহয়। তাৰমানে ১১ লাখ ধৰ্ষণ হলে মুখ্যমন্ত্ৰীৰ গা লৰিব। সেইকাৰণে মই আপোনালোকক কৈছো, এইখন চৰকাৰ না মহিলাৰ চৰকাৰ, এইখন চৰকাৰ না যুৱ প্ৰজন্মৰ চৰকাৰ। ১৬,০০০ চাকৰিৰ কাৰণে ৩৬ লাখ ল'ৰা ছোৱালীয়ে আবেদন কৰিবলগীয়া হৈছে। মই জয়ন্ত মল্ল ডাঙৰীয়া, পীযুষ হাজৰিকা, হিমন্ত বিশ্ব শৰ্মা আজি জাগিৰোডৰ পৰা আপোনালোক
যে অসমত আই মাতৃসকলে হাহাকাৰ কৰি আজি তাৰিখত অত্যাৱশ্যকীয় সামগ্ৰীৰ যি দাম বৃদ্ধি হৈছে 1200 টকাৰ কাৰণে হাহাকাৰ কৰি তেওঁলোকে বন্ধনৰ পৰা পইচা লৈ মাহে কিজানি 1200 টকা পায় তাৰ কাৰণে ঢপলিয়াই ফুৰিবলগীয়া হৈছে আৰু মাতৃসকলক মই মনত পেলাই দিছো মাইক্ৰ ফাইনেন্সৰ নামত 12000 কোটি টকা তেওঁলোকে ফ্ৰী কৰি দিম বুলি কৈছিলে নে নাই কৈছিলে যে আপোনালোকে আমাক ভোট দিয়ক মাইক্ৰ ফাইনেন্স ফ্ৰী কৰি দিম সেইখন মিটিং জাগিৰোডতে হৈছিল কিন্তু মাইক্ৰ ফাইনেন্সৰ নামত 12000 কোটি টকাটো ফ্ৰী কৰি দিয়া দূৰৰ কথা 2000 কোটি টকা ফ্ৰী কৰি দিলে ফ্ৰী কিমান কৰি দিলে 400 টকা 600 টকা 1200 টকীয়া আপোনালোকক চেক দিলে আৰু আপোনালোকে এগ্ৰিমেন্টত কি সহি কৰি আহিলে গম পাইনে নাপায় যে জ্ঞাতে অজ্ঞাতে মোৰ পৰিয়ালৰ কোনো সদস্যই ভৱিষ্যতলৈ কোনো বেংকৰ পৰা লোন নলওঁ বুলি আপোনালোকে এগ্ৰিমেন্টত সহি কৰি দি আহিলে যিসকলে মাইক্ৰ ফাইনেন্সৰ 2000 টকা ফ্ৰী পালে জীৱনৰ কাৰণে হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে এই মহিলাসকলক প্ৰতাৰণা কৰিলে নে নাই মই সদায় কৈ আছো স্মাৰ্ট মিটাৰ আজিকালি স্মাৰ্ট মিটাৰ হিমন্ত বিশ্ব শৰ্মাৰ লগত থকা সাংগপাংগ কাৰো ইণ্ডাষ্ট্ৰীত স্মাৰ্ট মিটাৰ লগোৱা নাই স্মাৰ্ট মিটাৰ কাৰ্ডত লগাইছে আমাৰ দুদুলে যে হোটেলখন দিছে এটা লৰাই হোটেল দি পেলাই ঘৰ চলাইছে তাত জুই জবৰদস্তি কিন্তু তেওঁলোকে স্মাৰ্ট মিটাৰ লগাই দিছে 34 লাখ অসমীয়া নিম্ন মধ্যবিত্ত মানুহৰ ঘৰত স্মাৰ্ট মিটাৰ লগাই ডকাইতি ডালিছে এই কথাবিলাক আপোনালোকে গাঁৱে গাঁৱে গৈ বুজাব পাৰিব লাগিব যে কিয় এবাৰ 26ত কংগ্ৰেছ দিছপুৰলৈ আহিব লাগে তেওঁলোকে কৈ আছে যে কংগ্ৰেছটো তেওঁলোকে হিমন্ত বিশ্ব শৰ্মাই কংগ্ৰেছ ভঙাৰ যিটো অংকত লাগিছে নোৱাৰে কংগ্ৰেছ ভাঙিব কংগ্ৰেছ জীৱনত কোনেও নিক্ষেপ কৰিব নোৱাৰে কংগ্ৰেছে আগতেও আপোনালোকে দেখিছে ইন্দিৰা গান্ধীক তেওঁলোকে জেললৈ নিক্ষেপ কৰিলে তাৰ পিছত কি হ'ল আকৌ বহুমত লৈ আহিলে নে নাহিলে কংগ্ৰেছক উৎখাত কৰিব পৰা কোনো ৰাজনৈতিক দল অসমত জন্ম হোৱা নাই হিমন্ত বিশ্ব শৰ্মা নিজে উৎখাত হ'ব এতিয়া মই বেছি দীঘলীয়া নকৰি আৰু এটা কথা কওঁ সেমিকণ্ডাক্টৰ ইয়াত খুলিছে টাটাই যি কয় কাম কৰিব আমি ভাল পাইছো সেমিকণ্ডাক্টৰ হ'ব ইয়াত কিমান চাকৰি হ'ব আপোনালোকে জানেনে প্ৰায় 1 নিযুত চাকৰি ইয়াত নিযুক্তি দিয়া হ'ব কিন্তু 1 নিযুত চাকৰি দিবৰ কাৰণে অসমত তেনেকুৱা স্কিল ইনষ্টিটিউচন আছে নেকি আছেনে নাই হিমন্ত বিশ্ব শৰ্মাই হাল এৰি খেল খেলিছে এতিয়া এই সেমিকণ্ডাক্টৰৰ কাৰণে আপোনাৰ বেংগলোৰৰ পৰা ইউপিৰ পৰা দিল্লীৰ পৰা গোটেই স্কিল যিসকল টেকনিচিয়ান ইয়ালৈ আহিব গেট কিপাৰ চকীদাৰ ড্ৰাইভাৰ কোনে ল'ব অসমৰ ল'ৰা ছোৱালী ল'ব আৰু এই মাটিখিনি যিখিনি সেমিকণ্ডাক্টৰ নামত দিয়া হৈছে তাৰ আশে পাশে থকা 1800 বিঘা আশে পাশে থকা মাটিখিনি মালিক কোন হ'ব ইজুৰ শ্ৰীমন্ত জয়ন্ত মল্ল বৰা হ'ব ইয়াত বালিৰ সিন্ডিকেট চলি আছে আপোনালোকে ভালকে জানে কলমপাৰ আপোনাৰ ইয়াত বালিৰ সিন্ডিকেট চলি আছে ইয়াত শিলৰ সিন্ডিকেট চলি আছে আৰু এই গোটেই সিন্ডিকেটৰ মালিকবিলাক কোন আপোনালোকে জাগিৰোডৰ পৰা যোৱা এজন বিধায়ক ইজু সাজৰিয়া কলে এওঁলোকৰ গাত লেঠা লাগে আৰু আমি ডেইলি তোমালোকক কিয় ক'বলগীয়া হৈছে তোমালোকৰ কি কোনোবা এটাই কৈছে যে পিজুছ দাক 25 লাখ টকা নিদিলে ট্ৰাকবিলাক যাবলৈ নিদিয়ে আমিতো কোৱা নাই তোমালোকে মানুহে কৈছে আমি সেই কথাটো তোমালোকক কৈছো যে তোমালোকে তেতিয়ালে গাড়ী দিবৰ কাৰণে সিন্ডিকেট দিবৰ কাৰণে 25 লাখ টকা লৈছা আৰু হিমন্ত বিশ্ব শৰ্মাৰ যদি দম আছে সেই মানুহজনক মাতি আনি এনকুৱাৰী কৰিব লাগে কিন্তু এটা কবিতা লিখিলে জেলত পঠায় টুইট কৰিলে জেললৈ গৰু ছাগলী লৈ যদি চুৰ লৈ যায় কিন্তু তাৰ মাজতো মই কৈছো সামাজিক মাধ্যমত কথা লিখোতে আমি সকলো সংযোগ হোৱাটো দৰকাৰ এইটো কিন্তু প্ৰয়োজনীয়তা আছে সেইটোক মই কেতিয়াও উৎসাহিত নকৰো কিন্তু আজি তাৰিখত যুৱ প্ৰজন্ম উচ্ছৃংখল হোৱাৰ প্ৰধান কাৰণটো আপোনালোকে মাতৃ সমাজে বুজিব লাগিব যিদিনাখনে কলাক্ষেত্ৰত হিমন্ত বিশ্ব শৰ্মাই ফ্ৰী এটা এণ্ড্ৰইড মোবাইল দি যুৱকসকলক ক'লে যে কংগ্ৰেছক ৰাহুল গান্ধীক তোমালোকক মই ফ্ৰী ৰিচাৰ্জ কৰাই দিম গালি পৰা আৰম্ভ কৰে এই যে কংগ্ৰেছক গালি পাৰোঁতে হিন্দু মুছলমানৰ মাজত ঘৃণা বিয় পাওঁতে আজি কি হ'ল আপোনাৰ মোৰ ল'ৰা ছোৱালীবিলাক অসংযত হৈ গ'ল আজি তাৰিখত ঘৰে আপুনি দেখিছে হোলীত কি অৱস্থা তেজপুৰত হৈছে হোলী খেলাৰ নামত তেজপুৰত কি
লাগে যে অসমীয়া সমাজৰ অসমীয়া আই মাতৃসকলৰ যুৱ প্ৰজন্ম এনেকে বিপথে গৈছে য'ত প্ৰধানমন্ত্ৰীয়ে কোন বিধৱা কি পাঁচ পইচা যাতে হে বুলি কয় য'ত হিমন্ত বিশ্ব শৰ্মাই ইমান বেয়াকে মানুহক সোনিয়া গান্ধীৰ প্ৰতি স্বামীৰ মানে ডিএনএ টেষ্ট কৰিব লাগিব বুলি কয় এইখন অসমত যুৱ প্ৰজন্ম যে বিপথে পৰিচালিত হৈছে তাত আৰু বেলেগকে চিন্তা কৰাৰ সময় সমাগত মই সেইকাৰণে আপোনালোকক কৈছো পঞ্চায়ত নিৰ্বাচন আহিছে পঞ্চায়ত নিৰ্বাচনত হিমন্ত বিশ্ব শৰ্মাই ভালকে গম পাইছে যে সিম্বলত খেলিলে পঞ্চায়ত নিৰ্বাচন জয়ী হ'ব নোৱাৰে আমাৰ মাননীয় ভূপেন বৰা ডাঙৰীয়াই প্ৰত্যাহ্বান জনাই কৈছে যে পঞ্চায়ত নিৰ্বাচন সাহস আছে যদি সিম্বলত খেলা সিম্বলত নেখেলে কাৰণ বাকী আৰু ফাঁকি বহুত হ'ল এইকাৰণে মই আপোনালোকক আহ্বান জনাইছো পঞ্চায়তৰ সময়ত ঘৰে ঘৰে আপোনালোকৰ নিৰ্বাচিত যিসকল নিৰ্দলীয় আমাৰ জয়ী হৈ আহিব কিনিবলৈ যাব 10,000 50,000 1 লাখ টকাত বিক্ৰী হ'ব ঠিকেই পাৰিব কিন্তু পঞ্চায়ত নিৰ্বাচনৰ পিছত আপোনালোকৰ স্মাৰ্ট মিটাৰৰ ৰেগুলেটৰ ডিসপ্লেত বঢ়াই দিয়া হ'ব লাইটৰ বিল দিব নোৱাৰি ককপকা অন্ধকাৰত ফেন নোহোৱাকৈ আপোনালোক থাকিব লাগিব গতিকে নিজৰ বিবেক বিক্ৰী নকৰিবৰ কাৰণে আহ্বান জনাইছো আজি ৰাভা হাছানৰ আমাৰ 36টা সিটত আমাৰ নিৰ্বাচন হ'বলৈ গৈ আছে আমাৰ যিসকল কেণ্ডিডেট আছে সেইসকল যুঁজাৰু কেণ্ডিডেট সেইসকলে নিজৰ বিবেক বিক্ৰী নকৰা কেণ্ডিডেট আমাৰ লগত আছে কিন্তু হিমন্ত বিশ্ব শৰ্মাই আজি তাৰিখত এই ৰাভা হাছনতো ভয় আৰু ভীতিগ্ৰস্ত কৰি কালি আমাৰ দুজন কেণ্ডিডেটে কৈছে যে বাইদেউ বিজেপিৰ মানুহ আহি পেলাই কৈছে হয় বহি দে নহলে জীয়াই থাকিব নোৱাৰিব কিন্তু আমাৰ মনত এনেকুৱা নিষ্ঠাবান সৈনিক আছে তেওঁলোকে কৈছে বহি দিয়াটো প্ৰশ্ন নাহে আমি অসম কংগ্ৰেছৰ ভূপেন বৰা ডাঙৰীয়াৰ নেতৃত্বত আমাৰ দল শক্তিশালী কৰি ৰাভা হাছন এইবাৰ আমি দখল কৰিম বুলি সংকল্প আনিব লাগিব 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 আপোনালোকক মই সেইকাৰণে আপোনালোকক অনুৰোধ জনাইছো মদ খাই যেতিয়া ঘৰত আপোনাৰ স্বামীয়ে অত্যাচাৰ কৰে ৰাতি 10টাত যেতিয়া ডেকা ল'ৰাজন আহি পেলাই দৰ্জাত ঘূৰিয়াই আপোনাৰ হৃদয় কপে নে নকপে কপে মই সেইকাৰণে মাতৃ সমাজক সংকল্প ল'বৰ কাৰণে দলটো যাতে তৃণমূলৰ পৰা আপোনালোকে যাতে ভালকে গঢ়ি আনে আপোনালোকক আহ্বান জনাইছো যে ভৱিষ্যত যুৱ প্ৰজন্মৰ সুৰক্ষাৰ স্বাৰ্থত বস্তু অত্যাৱশ্যকীয় সামগ্ৰীৰ দাম বৃদ্ধি ৰোধ কৰাৰ স্বাৰ্থত নাৰী সুৰক্ষাৰ স্বাৰ্থত আমাৰ বন্ধ হোৱা চৰকাৰী স্কুলবিলাক পুনৰ উদ্ধাৰ কৰাৰ স্বাৰ্থত স্বাস্থ্য কেন্দ্ৰ আপোনালোকে দেখিছে আমাৰ মাননীয় সভাপতি মহোদয়ৰ জিলাত যিখন মেডিকেল কলেজ আছে তাত যোৱাকালিৰ পৰা তাত মানে মানুহ ভয়ত আছে মাত্ৰ 2 দিনৰ অক্সিজেন আছে অক্সিজেন তাত নাই এভেইলেবল নাই কাৰণ অক্সিজেনকে ইমান বাকি কৰিছে আৰু অক্সিজেন বাকি নিদিও বুলি কৈছে আজি তাৰিখত হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই 5 লাখ গামোচা তেওঁলোকে মানুহৰ ঘৰত পঠাব আমি বেয়া পোৱা নাই মুখ্যমন্ত্ৰীৰ পৰা গামোচা এখন গ'লে চবেই ভাল পায় কিন্তু 5 লাখ গামোচা মুখ্যমন্ত্ৰীয়ে দিব কিন্তু আজি 6 দিন আগত গুজৰাটৰ পৰা ট্ৰেইনত লাখ লাখ গামোচা আহিছে আমাৰ শিপিনীয়ে বনোৱা গামোচা বিকিবলৈ বজাৰখন আমি দখল কৰিব পৰা নাই দুৰ্ভাগ্যজনক কথা সেয়ে মই আপোনালোকক আহ্বান জনাইছো যে সন্মুখত যিবিলাক আপদ আছে মই সদায় কৈছো আমাৰ সন্মুখত আপোনালোকৰ জাবিগিৰি নলবাৰী লখিমপুৰ এনেকুৱা বহুত আপদ আমাৰ হাতত আছে আৰু এই আপদবিলাকক লৈ মানে এটা সাংঘাতিক বিপদ দিশপুৰত বহি আছে সেই বিপদজন হৈছে হিমন্ত বিশ্ব শৰ্মা এই বিপদৰ পৰা মুক্ত যদি হ'ব বিচাৰিছে কংগ্ৰেছ দলটো তৃণমূলৰ পৰা শক্তিশালী কৰিব লাগিব আমাৰ সভাপতি মহোদয়ে তৃণমূলৰ পৰা কাম কৰি আছে আমি তৃণমূলত আপোনালোকক লৈ কাম কৰি আছো আজি আপোনালোকে সংকল্প লৈ যাব লাগিব যে কংগ্ৰেছ দলক আমি পঞ্চায়ত কোটাত মজবুত কৰিম নে ৰাভা হাছনত আমি কংগ্ৰেছ দলক শক্তিশালী কৰিম থিয় নিৰ্বাচনত আমি কংগ্ৰেছ দলক শক্তিশালী কৰিম আমি দেউৰী কছাৰী যিমান জাতীয় জনগোষ্ঠী আছে সকলো ঐক্যবদ্ধ হৈ অসমৰ স্বাৰ্থত ভৱিষ্যতৰ স্বাৰ্থত আমি আমাৰ দলটো শক্তিশালী কৰি 26ত আমি দিছপুৰ দখল কৰিম বুলি আহ্বান জনাই মই জিলা সভানেত্ৰীক কৈছো যে সোনকালে গোটেই কমিটিবিলাক আপোনালোকে বনাই ঘৰত বহি থাকিলে নহ'ব এই এটা বছৰ বিৰতিবিহীনভাৱে কংগ্ৰেছ দলটো শক্তিশালী কৰিবৰ কাৰণে আমি কাম কৰিব লাগিব এই কথাটো নক'ব যে
26,000 টেপকৈ অৰুণোদয় পাইছে। তাৰ মানে অধিকাংশ মহিলাই অৰুণোদয় পোৱা নাই। শেষত মই আপোনালোকক এটা কথা মনত পেলাই মোৰ বক্তব্য মই সামৰণি। অমৃত কলহৰ নামত নাচা হৈছিলে, এণ্ড্ৰইড ফোন বাকিতে কিনা হৈছিলে EMI। অমৃত কলহৰ পইচা পালে নেকি? পালেনে? নাই। লাখপতি বাইদেউ কোনোবা হৈছে নেকি? নাই। লাখপতি বাইদেউ মানে 10 গৰাকী বাইদেউৰ মাজত 1 লাখ। তাৰমানে এগৰাকী বাইদেৱে কিমান টকা পায়? 10,000। কাকো পোৱা নাই। তাৰ আগত 25,000 কি কৰিব লাগে? বেংকত জমা দিব লাগে। ফটো ষ্টেটৰ নামত কিমান যায়? 1000 টকা যায়। তাৰমানে গাই প্ৰতি এগৰাকী মানুহৰ হাতত থাকেগে 6,400 টকা। এ লাখপতি নেকি? আমিতো এনেকুৱা লাখপতি বাইদেউ কতো শুনা নাই। অমৃত কলহ, অমৃত বৃক্ষৰ গছ পুলি আপোনালোকে ক'ৰবাত বাচি থকা দেখিছে নেকি? দেখিছেনে? অমৃত বৃক্ষৰ নামত গছ পুলি বাচি থকাটো বাদ দিয়ক, গছ পুলি নামতে ফাঁকি কৰিলে গছৰ ডাল বিতৰণ কৰি এওঁলোকে ৰাম ঠগন দি পেলাই মহিলাসকলক ঘৰৰ পৰা উলিয়াই ৰাস্তালৈ লৈ আহি এতিয়া তেওঁলোকে মোবাইলত মেছেজ আহিলে চাই থাকে যে অমৃত বৃক্ষৰ পইচা আহিছে নেকি, অমৃত কলহৰ পইচা আহিছে নেকি? কিন্তু নাই। এইখন চৰকাৰ ফাঁকি আৰু ফাঁকিৰ। এই কথাখিনি মনত ৰাখি আমাৰ কংগ্ৰেছ দলটো আহিলে আপোনালোকৰ ভাল হ'ব। দল শক্তিশালী কৰি ভূপেন্দ্ৰ ডাঙৰীয়াৰ নেতৃত্বত আমি অসমত কংগ্ৰেছ দলটো শক্তিশালী কৰি লৈ আমি পঞ্চায়ত, ৰাভা আসন আৰু 26ৰ নিৰ্বাচন জয়ী হ'ম বুলি সংকল্প লৈ আপোনালোকৰ সুস্বাস্থ্য আৰু ৰাজনৈতিক উত্তৰণৰ কামনা কৰি জিলা মহিলা কংগ্ৰেছ, ব্লক মহিলা কংগ্ৰেছ, মণ্ডল আৰু বুথৰ সকলোকে আৰু জিলা সভাপতি মহোদয়ক কৈছো যে আপুনি দলটোৰ অভিভাৱক। মানুহে কয় যে মহিলা কংগ্ৰেছ দুৰ্বল, যুৱ কংগ্ৰেছ দুৰ্বল, NSY দুৰ্বল। নহয়, জিলা কংগ্ৰেছ যদি সবল হয় সব উইংছবিলাকে সবল হ'ব। সেইকাৰণে মই আপোনাক কৈছো আপুনি অভিভাৱক, আপুনি হাতে হাত ধৰি চাৰিওটা আপুনি উইংছক লগত লৈ দল শক্তিশালী কৰা আপুনি অভিভাৱকৰ দায়িত্ব পালন কৰিব বুলি আহ্বান জনাই মই আপোনালোকক আপোনাৰ অভিনন্দন জ্ঞাপন কৰি মোৰ বক্তব্য সামৰণি মাৰিছো।